असम के शोणितपुर जिले के अंतर्गत ढेकियाजुली राजस्व चक्र क्षेत्र के वोटपारा में आज अखिल असम पीएचई अस्थायी श्रमिक कर्मचारी परिषद के तत्वाधान में एक प्रेस वार्ता आयोजित की गई। इस प्रेस वार्ता में संगठन ने शुद्ध पेयजल आपूर्ति व्यवस्था से जुड़ी एक महत्वपूर्ण समस्या पर चिंता व्यक्त की है। संगठन के पदाधिकारियों ने आरोप लगाया कि ग्रामीण क्षेत्रों में शुद्ध पेयजल तैयार करने के लिए आवश्यक रसायनों की खरीद हेतु सरकार द्वारा प्रतिमाह 500 रुपए की राशि प्रदान की जाती है। ये राशि संबंधित ग्राम पंचायतों के खातों में जमा की जाती है, लेकिन कई मामलों में ये धनराशि जल मित्रों को उपलब्ध नहीं कराई गई। पदाधिकारियों के अनुसार रसायनों की खरीद के लिए निर्धारित राशि समय पर नहीं मिलने के कारण शुद्ध पेयजल के उत्पादन एवं आपूर्ति व्यवस्थाओं में बाधाएं उत्पन्न हो सकती है। इससे आमजन के स्वास्थ्य पर भी प्रतिकूल प्रभाव पड़ने की आशंका है। संगठन ने आरोप लगाते हुए कहा कि जनता को शुद्ध पेयजल उपलब्ध कराने के उद्देश्य से सरकार द्वारा प्रदान की गई राशि का सही तरीके से उपयोग सुनिश्चित किया जाना चाहिए। साथ ही संबंधित अधिकारियों से मामले की जांच कर जल मित्रों की बकाया राशि शीघ्र जारी करने की मांग की गई। प्रेस वार्ता में उपस्थित सदस्यों ने इस समस्या के समाधान हेतु प्रशासन एवं पंचायत विभाग से त्वरित हस्तक्षेप करने की अपील की। संवाददाता प्रशांत वैश्य की रिपोर्ट। नमस्कार। आज संबादमेलলৈ निमंत्रण करा সমূह संबादकर्मी बंधु दादा बंधु सकलोके मैं नमस्कार जनाइছোঁ। आमी जनस्वास्थ्य कारिकरी विभागत কৰ্মৰত সমূহ জলমিত্ৰ এটা ডাঙৰ সাংঘাতিক বিপদত আমি সন্মুখীন হৈছোঁ। আমি ৰাইজক বিশুদ্ধ খোৱা পানীৰ নামত আমি বৰবিং খুৱাব লগা হৈছে। আমাক চৰকাৰে কেমিকেলৰ নামত মাহে 500কে টকা টাইট ফাণ্ডৰ পৰা প্ৰতিটো ফাণ্ডত দি থকাত আমাৰ সেই টকা পঞ্চায়তে আজিলৈকে মুকলি নকৰিলে আৰু পঞ্চায়তে মুকলি কৰিবলৈ গ'লে আমি পঞ্চায়তত আমি অনুনয় বিনয় কৰিলে তেওঁলোকে আমাৰ পৰা ঘোষ বিচাৰে আৰু তেওঁলোকে আমি ঘোষ নিদিলেও আমাৰ প্ৰাপ্য ধন তেওঁলোকে কাটি ৰাখে। আজিলৈকে 90% পঞ্চায়তে আমাৰ কেমিকেলৰ মাহেকীয়া যিটো 500 টকাকৈ আমাক দিব লাগে, চৰকাৰে যিটো দি ৰাখিছে প্ৰতিটো পঞ্চায়তৰ একাউণ্টত মজুত আছে, সেই টকাটো আজিলৈকে আমাক মুকলি কৰি দিয়া নাই। গতিকে আমি ৰাইজক বিশুদ্ধ পানী খুৱাবলৈ আমি বিৰাট ডাঙৰ এটা সমস্যাৰ সন্মুখীন হৈছোঁ। আৰু আমাক চৰকাৰে মাননি দিয়ে, আমাক দৰমহা বুলি ক'ব লাজ লাগে, দৰমহাটো আমাক নিদিয়েই। আমাক পঞ্চায়তৰ পৰা কাটি নি জিলা পৰিষদৰ পৰা 7,500 টকা এটা আমাক মাননি দিয়ে মাহত। আৰু সেই মাননিটোৰ পৰাই আমি কেমিকেলৰ নামত খৰচ কৰিব লাগে, আমি ৰিপেয়াৰিঙৰ নামত খৰচ কৰিব লাগে। অসম দেশত এটা বিষম কথা, গছত গৰু উঠাৰ দৰে কথা। আমি পাব্লিক হেল্থৰ মানুহ, আমি পাব্লিক হেল্থে আমাক তদাৰক কৰে, পাব্লিক হেল্থে প্ৰতিটো কামত আমাক পৰিচালনা কৰে, কিন্তু আমাৰ মাননিবিলাক আমি ল'বগৈ লাগে পঞ্চায়তত আৰু জিলা পৰিষদত। পঞ্চায়তৰ প্ৰতিটো ছেক্ৰেটৰী আমাক অজুহাত দেখাই তেওঁলোকে বিভিন্ন দোষাৰোপ আমাৰ ওপৰত জাপি দি আমাৰ টকাটো হৰলুকি কৰিছে। আমি কেমিকেলৰ নামত ৰাইজক আমি কেমিকেল দিব পৰা নাই, আমি নিজৰ পকেটৰ পইচা আমি কেমিকেল আনিব লগা হয়। আৰু পঞ্চায়তে সম্পূৰ্ণ আমাৰ কেমিকেলৰ নামত এটা স্কিমত যিটো টকা মজুত আছে মাহে 500কৈ টকা, সেই টকাটো তেওঁলোকে হৰলুকি কৰিছে। আৰু দুই এটা পঞ্চায়তে যদিও মুকলি কৰি দিবলগীয়া বাধ্য হৈছে, তেওঁলোকে আমাৰ পৰা ঘোষ বিচাৰিছে। আৰু গতিকে আমি আজি গোটেই অসমৰ সমূহ পঞ্চায়তৰ ওপৰত আমি ক্ষোভিত হৈ আমি দিশহাৰা হৈ আজি আমি সংবাদমেলখন আয়োজন কৰিছোঁ। আমি সদৌ শেষত এটা কথাই আমি চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাম। আপোনাৰ কলি যুগত যেনেকৈ আপোনাৰ গাঢ়ে যেনেকৈ গজেন্দ্ৰক যেনেকৈ আপোনাৰ বিষ্ণুৰ ধৰি শ্ৰীকৃষ্ণই উদ্ধাৰ কৰিছিল গাহৰ মুখৰ পৰা, ঠিক তেনেকৈ আমাৰ বৰ্তমানৰ আমাৰ ভগৱান স্বৰূপ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ বিশেষ অনুৰোধ, আমাক এই পঞ্চায়ত ৰূপী গাহৰ পৰা আমাক মুক্ত কৰি আমাক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা আমাক মাননি আৰু কেমিকেলৰ টকা আমাক দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু দি ৰাইজক বিশুদ্ধ পানী টোপালৰ লগতে আপোনাক উজ্জ্বল ভৱিষ্যত কামনা কৰিব বুলি আমি আজি সংবাদমেলৰ জৰিয়তে আমি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনালোঁ। আৰু লগতে PNRD কমিশ্যনাৰ কীৰ্তিজলী বাইদেউক আমি আজি সংবাদমেলৰ জৰিয়তে উক্ত বিষয়টো উচিত তদন্ত কৰি প্ৰতিটো পঞ্চায়তৰ ছেক্ৰেটৰীৰ বিষয়ে আপোনালোকৰ পইচাটো কিয় মুকলি কৰি দিয়া নাই, নে পঞ্চায়তে টকাটো আপোনালোকৰ ফাণ্ডত ৰাখি তেওঁলোকে এটা ইণ্টাৰেষ্ট পায় আৰু সেই ইণ্টাৰেষ্টৰ লোভতেই পইচাটো আমাক মুকলি কৰি নিদিয়ে নেকি? গতিকে এই উচিত তদন্তটো কৰিবৰ কাৰণে আজি সংবাদমেলযোগে মই বিশেষভাৱে অনুৰোধ জনালোঁ। আৰু আমি সমূহ সতীৰ্থ আমি বহুত জ্বালা কালাত ভুগিছোঁ, গতিকে আমাক এই বিপদৰ পৰা মুক্তি দিব লাগে।